তো হে গাইস ওয়েলকাম ব্যাক বিকে স্পোর্টস। তো আজি এটা ভ্লগ বনালো বিকে স্পোর্টস। আপোনালোকে দেখাই পাইছে ভ্লগ মোটামুটি 2 বছৰমান আগতে ভ্লগ বনাইছিলো মোৰ দোকানৰ। কিন্তু 2 বছৰ আগত মোৰ দোকান কেনেকুৱা আছিল আৰু এতিয়া কেনেকুৱা আছিল বহুত বেছি পাৰ্থক্য হৈছে 2 বছৰত। আৰু যিবিলাকে মোৰ ইনষ্টাগ্ৰাম বা ফেচবুকৰ লগত জড়িত তেওঁলোকে গমে পায় মোৰ দোকানত কেনেকুৱা কি বস্তু চলি আছে। তো আপোনালোকে হয়তো যিখিনি ইউটিউবৰ অডিয়েন্স সেইখিনি হয়তো গম নাপায়। তো আজি ইউটিউবত লং ভিডিঅ' এটা বনাবৰ কাৰণে মই আহিলোঁ। তো মোৰ দোকানত কি পায় আৰু নতুন অলপ ষ্টক আহিছে, এইখিনি ফুটবলৰ ষ্টক আহিছে আৰু ক্ৰিকেটৰো বহুতবিলাক ষ্টক আছে, এইবিলাক চাই লওক। তো ক্ৰিকেটৰ ষ্টক আছে, গোটেইখিনি একেবাৰে দেখুৱাম আপোনালোকক। আপোনালোকে চাই থাকক ভিডিঅ'টো সম্পূৰ্ণ, মোটামুটি 4-5 মিনিটৰ ভিডিঅ' হ'ব। যিখিনি স্পৰ্টছৰ লগত জড়িত মানুহ তেওঁলোকে ভিডিঅ'টো চাব, আৰু যিখিনিৰ মানে কি স্পৰ্টছৰ লগত সিমান এটা মানে লেনদেন নাই তেওঁলোকে নাচালেও কথা নাই। তো সেইটোৱে আৰু আপোনালোকে চাওক। এতিয়া ফুটবলৰ প্ৰথম মই গ্লভছ আহিছে, তো গ্লভছটোৱে দেখাই দিওঁ। তো নতুন ষ্টক টৰিডো আহিছে, এইটো টৰিডো গ্লভছ, গলকিপাৰ গ্লভছ এইটো এটা আহিছে। মই গোটেইকেইটা দেখাই দি আছোঁ গ্লভছকেইটা। এইটো এটা চাই লওক, বহুত ধুনীয়া গ্লভছ, আৰু ইয়াৰ গ্লুটোও ভাল, ৰিচ বেন আহিছে, তাৰপিছত এইবিলাক নিকেপ আহিছে, স্কেটবৰ্ডো আহিছে সৰু বাচ্চাৰ কাৰণে। কাৰোবাক যি স্কেটবৰ্ড লাগে, এতিয়া নতুনকৈ স্কেটবৰ্ড আহিছে। স্কেটবৰ্ড আগতে মই অনা নাছিলোঁ, কিন্তু এতিয়া আনিছোঁ স্কেটবৰ্ড। তো বহুত হেভি হয়, সৰু বাচ্ছাখনতে মই নিজে গোটেই মানুহ উঠিব পাৰোঁ, একো কথা নাই। আৰু ফুটবল আহিছে চাইনিং ষ্টাৰ, চাইনিং ষ্টাৰ ফুটবল এইবিলাক আছে, বহুতবিলাক ফুটবল আছে এইবিলাক। তাৰ লগত আজি চাইনিং ষ্টাৰ আহিছে নতুনকৈ। তাৰপিছত আপোনালোকক আৰু দেখাইছোঁ চেফগাৰ্ড আহিছে, ফুটবলৰ চেফগাৰ্ড। আৰু মেইনলি বুটজোতা এটা আহিছে আনজাৰ অগ্ৰে মডেল, এইটো চাই লওক। নাইকিৰ ড্ৰেছৰ দৰে যিটো এটা নাইকিৰ এয়াৰ মডেল, এইটো চাওক এয়াৰ বুলি লেখা আছে, আনজাৰ অগ্ৰে। মানে নাইকিৰ দৰে ছেম টু ছেম কপি মাল হয় একদম। এইটো চাই লওক, বহুত ধুনীয়া লুকৰ আছে। আৰু যিটো এইটো চুলকেইটা তলৰ চুলটো বহুত ধুনীয়া, মানে কাটি কুটি খেলিবৰ কাৰণে বেষ্ট হয় এইটো চুল। তো আপোনালোকে গমে পায়, যিখিনি ভাল প্লেয়াৰ তেওঁলোকে গমে পায়। কোনোবা ক্ৰিকেট প্ৰেক্টিছৰ কাৰণে যি গন গাৰ্ড বিচাৰিছিল, গন গাৰ্ড পাই যাব এতিয়াৰ পৰা মোৰ তাত। স্পাইকাৰ বুট আহিছিল আগতে, মানে বেছি দিন নহয়, এসপ্তাহমান আগত আহিছিল স্পাইকাৰ কিং মডেল। এইটো এটা আনজাৰ আহিছে, যিখিনি মোৰ ইনষ্টাগ্ৰামৰ লগত জড়িত তেওঁলোকে গমে পায়, ইনষ্টাগ্ৰামৰ লগত জড়িতখিনি গমে পায়। এইটো আনজাৰ এটা মডেল আহিছে এছ বুলি, বহুত ধুনীয়া মডেল, বহুত ধুনীয়া লাইট ৱেট। তাৰপিছত আৰু এইটো এটা আছে আনজাৰ X50, এইটো আনজাৰ X50, বহুত ধুনীয়া মডেল হয় এইটো। এইটো চাই লওক নাইকিৰ বুট, এইটো ষ্টক আছে আৰু এইবোৰ নতুন ষ্টক। অহাৰ আগত আপোনালোকক যি লাগে এইবিলাক তেতিয়াহ'লে আপোনালোকে ল'ব পাৰে। বহুতবিলাক মাল আহিছে, অকল সেইবিলাকে নহয়, এইবিলাক চাই লওক। আৰু এইবিলাক চাই লওক, মোৰ তাত ফুটবলৰ হাফ চক্স বা ভলীবলৰ কাৰণে এইবিলাক হাফ চক্সো পাই যায়। আপোনালোকে এতিয়াৰ পৰা গম পালে আৰু। তো হাফ চক্স পাই যাব, তাৰপিছত কম্বো চক্স পাই যাব। কম্বো চক্সটো মই দেখাই দি আছোঁ। তো বহুতো এইটো গম নাপায়, এইবিলাকো যে পায়, তো এইবিলাকো পাই যায়, গোটেইখিনিয়ে পাই যায়, চব আইটেমে পাই যায় স্পৰ্টছৰ লগত জড়িত। তো গোটেইবিলাক ভিডিঅ'ত দেখাব নোৱাৰোঁ, তো বহুত বস্তু আছে। তো আপোনালোকে এইবিলাক গোটেই পাই যাব। এইবিলাক নতুন ষ্টক আহিছে। তো গেলাক্সিৰ আহিছে, আগতে গেলাক্সি নাছিল, আগতে নাইকিৰ কপি আছিল। তো এইবাৰ গেলাক্সি আহিছে, গেলাক্সিৰ মালবিলাক বহুতখিনি ভাল হয়। এইবিলাক চাই লওক জি ষ্টাৰৰ হাৰ্ড টেনিছ, তো ওল্ড মডেল জি ষ্টাৰৰ এইটো AS-ৰ হাৰ্ড টেনিছ, নিউ মডেল এইবিলাক। এইটো বিকে স্পৰ্টছ মোৰ নিজৰে ব্ৰেণ্ডৰ, আপোনালোকে গমেই পায়, যিখিনি মোৰ ইনষ্টাগ্ৰামৰ লগত জড়িত। এইটো বিকে স্পৰ্টছ মায়াবেনী ZJ এডিশ্যন, তো এইবিলাকো আছে। তো জি ষ্টাৰ আছে, জি ষ্টাৰৰ নিউ মডেল। তাৰপিছত X2 স্পৰ্টছৰ গ'ল্ড এডিশ্যন আছে। এইবিলাক অলপ বাজেট ফ্ৰেণ্ডলি বেট হয়, অলপ কমত পাই যায়, আৰু 3000 তলত আহি যায় এইবিলাক বেট। তাৰপিছত এইটো DS ডিপু স্পৰ্টছৰ, তাৰপিছত DBL7 আপোনালোকক দেখুৱালোঁ। তো এইবিলাক বেট পাই, বহুতবিলাক ব্ৰেণ্ড আছে। ALS আছে, তাৰপিছত আপোনাৰ এইফালে MCC আছে, A+ আছে, এইবিলাক A+ আছে। আৰু এটা নতুন ষ্টক আহিছে, সেইখিনিও দেখাইছোঁ মই। গাড়ীতে আছে, সেইখিনি ওলাই পেলাই আপোনালোকক দেখাইছোঁ ক্ৰিকেটৰ। আৰু এইবিলাক চাই লওক, স্পাইক পাই যায়, ৰানিঙৰ স্পাইক। তাৰপিছত এইবিলাক নৰ্মেল শ্বুও পাই যায়, কিছুমান ষ্টাইলিছ এইবিলাক মৰ্ণিং ৱাকৰ কাৰণে। এইবিলাক নৰ্মেল শ্বুও পাই যায় ষ্টাইলিছ। এইবিলাক চাই লওক, স্পাইকাৰ শ্বু, বুট জোতা। তাৰপিছত আৰু এটা নতুন ষ্টক আহিছে, এইটো চাই লওক, উৎসৰ যিটো নতুন প্ৰ' বেলেঞ্চ। তো বহুত চলি আছিল, তো বহুতো মোক সুধি আছিল প্ৰ' বেলেঞ্চটো লাগে বুলি। তো এইটো চাই লওক, এতিয়া প্ৰ' বেলেঞ্চটো আহিছে, বহুত ধুনীয়া হয় এইটো বলটো। মই আগতে গম পোৱা নাছিলোঁ ইমান ধুনীয়া বুলি, কিন্তু যেতিয়া মই নিজে আনিলোঁ তেতিয়া গম পালোঁ এইটো গ্ৰিপটো বহুত ধুনীয়া। আৰু মেইনলি বলটো এইবাৰ ৱেটটো অকণমান বঢ়াই দিছে যেন লাগে, চফ্ট টেনিছত নালাগে, হাৰ্ড টেনিছ খেলা যেন লাগিব। তো এইটো বহুত ধুনীয়া বল আহিছে, উৎসৰ প্ৰ' বেলেঞ্চ। তো আপোনালোক যদি লাগে এইটোও পাব এতিয়াৰ পৰা। আৰু তাৰোপৰি 6 ছিটৰ বল পাই যায় মোৰ তাত ক্ৰিকেটৰ কাৰণে। তাৰপিছত বেলেগ আপোনালোকক কি দেখুৱাম, বেলেগ আপোনালোকে চাব পাৰে জাৰ্চি এইবিলাক। আমাৰ কেমেৰামেনে ভালকৈ এইটো দেখাব পৰা নাই, তথাপি কথা নাই। এইবিলাক চাই লওক জাৰ্চি, এইবিলাক ক্ৰিকেটৰ জাৰ্চি, ফুটবলৰ জাৰ্চি, নৰ্মেল টি চাৰ্টো আছে। এইবিলাক নৰ্মেল টি চাৰ্টো আছে। তাৰপিছত এইবিলাক ক্ৰিকেটৰ জাৰ্চি, ফুল শ্লিভৰ। তো বহুতবিলাক আছে। এইবিলাক হাফ পেণ্ট আছে, ৰানিঙৰ কাৰণে আছে, নৰ্মেল ইউজৰ কাৰণে আছে। এইবিলাক ৰানিঙৰ কম দামৰ। তাৰপিছত এইবিলাক নৰ্মেল ইউজৰ কাৰণে ভাল কোৱালিটিৰ আছে। তো নৰ্মেল কোৱালিটিৰ আছে। কেৱল এইবিলাক অল আছাম ডেলিভাৰী নহয়, এইবিলাক মানে কি আপোনালোকে দোকানত আহিব লাগিব। আৰু দোকানৰ এড্ৰেছটো কৈ দিওঁ এতিয়া মাজতে,
বৰ্ডৰ বাগান বুলি ক'লে এইটো বহুত চিনি পাব পাৰে। ইফালে আছে চান্দুবি পিকনিক স্পট আৰু এইটোফালে যায় আপোনাৰ পলাকবাৰী মিৰ্জা। তো পলাকবাৰী মিৰ্জা এইটোফালে এইটোফালে চান্দুবি, তো পলাকবাৰী মিৰ্জা আৰু চান্দুবি ৰাস্তাটোতে মাজতে বাগান বুলি জেগা এটা আছে, লহৰঘাট বাগান। তো তাতে মোৰ দোকানখন বিকে স্পট। তো আপোনালোকে কিবা যি ইনফৰমেশ্যন সুধিব লগা আছে, দোকানখন চিনি নাপায়, কিবা লোকেশ্যন লাগে, তেতিয়াহ'লে তলত যিটো নম্বৰ আহিছে সেই নম্বৰটো মোৰ নিজৰে হয়। তো সেইটো নম্বৰত আপোনালোকে ফোন কৰি বা মেছেজ কৰি পেলাই আপোনালোকে এড্ৰেছ বা যিকোনো কিবা সুধিব লগা থাকিলে সুধিব পাৰে। আৰু প্ৰায়ভাগ বস্তু মোৰ অল আছাম ডেলিভাৰী হৈ যায়। তো আপোনালোকে ইনষ্টাগ্ৰামত চাই ল'ব, বিকে স্পৰ্ট ষ্ট'ৰ, এইটো তলত আইডি আহি আছে। তো এইটো আইডিত গোটেইখিনি পাই যায় আপোনালোকে, কেনেকুৱা কি বস্তু অল আছাম ডেলিভাৰী হয়। আৰু বিকে স্পৰ্ট ফুটবল বুলি আছে, সেইটোতো আপোনালোকে ফ'ল' কৰি থাকিব। অকল ফুটবলৰ আইটেমৰ মানে কি ভিডিঅ'বিলাক আহি থাকিব, ফুটবলৰ ভিডিঅ' আহিব। আৰু এইবিলাক চাই লওক, চক গোটেইখিনি আছে, এইবিলাক ৰেকেট আছে, বেডমিণ্টন ৰেকেট কম দামী আছে, এইবিলাক বকা। তো ইয়নেক্সৰো আছে, ভাল কোৱালিটি। তো বহুতবিলাক কিবা কিবি আছে। আৰু সেইটো ৰুমত আছে কিবা কিবি, সেইখিনিও দেখাই দিওঁ বলক। চাই লওক, আজি কেৰাম বৰ্ড আহিছে নতুনকৈ বনে, নীলকমলৰ। এইটো নীলকমলৰ কেৰাম বৰ্ড আহিছে মানে নতুনকৈ। চাই লওক স্কেটবৰ্ড, আজি আহিছে স্কেটবৰ্ড। আৰু এইফালে আপোনালোকে গমে পায় মই প্ৰিণ্টিঙৰ কাম কৰোঁ, যিখিনি মই ইনষ্টাগ্ৰামৰ লগত জড়িত, তেওঁলোকে গম পায় প্ৰিণ্টিঙৰ কাম কৰোঁ। ইয়াতে টি চাৰ্ট প্ৰিণ্টিঙৰ কামখিনি হয়, যিবিলাক মানে কি মই টি চাৰ্ট আপোনাৰ নাম নাম্বাৰ বা জুবিনদাৰ ফটো যিবিলাক টি চাৰ্ট বনাওঁ সেইবিলাক প্ৰিণ্ট হয়। আৰু সেইবিলাক অল আছাম ডেলিভাৰী হৈ যায়। আৰু এইবিলাক চাই লওক, মোৰ তাত অফ চিজনৰ কাৰণে প্ৰেক্টিছৰ কাৰণে ফাইবাৰৰ বেটো পাই যায়, ফাইবাৰৰ বেট আছে। আৰু এইবিলাক আছে গোটেই প্ৰিণ্টিঙৰ টি চাৰ্ট। আৰু এইবিলাক আছে জেকেট, বেডমিণ্টন জেকেট। এইটো মোৰ ষ্টক ৰুম হয়, ষ্টক ৰুমটো মানে বহুত লেতেৰা হৈ যায়, সেইটো মানে আকৌ আপোনালোকে হেৰি নাচাব। আৰু তো বহুত কিবা কিবি আছে। তো গোটেইবিলাক দেখাব নোৱাৰে এটা ভিডিঅ'টো, আপোনালোক যিখিনি পাৰোঁ মোৰ দোকানৰ চমু আভাস এটা দিলোঁ। আৰু বাহিৰৰ পৰা দেখাইছোঁ মোৰ দোকানখন কেনেকুৱা দেখি। তো এতিয়া আছোঁ মই দোকানৰ বাহিৰত। তো এইখন হৈছে মোৰ দোকান বাহিৰৰ পৰা, আপোনালোকে চাই লওক। এইখিনি ষ্টক আহিছে ক্ৰিকেট বেটৰ। তো এইখন এম চি চি ৰান নিপছিল, এইটো ব্লেক কালাৰৰ আহিছে এইবাৰ। ৰাইন' আগতেও আছিল, কিন্তু ষ্টক শেষ হৈছিল। তো বহুত বেছি মানে চেল কৰিছে এইখন বেট। আৰু বহুত ধুনীয়া ৱেটত আছে বেটখন, আৰু পাঞ্চ পাতিও ভাল হৈছে, তাৰ কাৰণে বহুত সোনকালে ষ্টক আউট হৈছিল। আৰু নতুনকৈ আহিছে এইখন 777 ৰাইন' এডিশ্যন। DS পাই যাব, DS। তো DSৰ স্পেচিয়েল এডিশ্যন, এইটো আগতেও আহিছিল। তো এইটোও সোনকালে শেষ হৈছিল। আৰু চব তাতে বহুত ধুনীয়া হয় এইখন, আৰু ফিনিচিং হয়তো বহুত ধুনীয়া। তো DS পাই যাব এতিয়াৰ পৰা। আৰু তো বেট এইবিলাকেই আহিছে নতুন আৰু সেইবিলাক আছে। তো এইবিলাক আছে। তো এইখন আছে মোৰ দোকানটো, যদি লাগে বিকে স্পৰ্টছত আহিব পাৰে, কিবা যিকোনো স্পৰ্টছৰ সামগ্ৰী পাব, IPLৰ জাৰ্চি আছে। তো বহুত বস্তু আছে, আৰু বহুত কিবা কিবি আছে, গোটেইবিলাক দেখাব নোৱাৰে। তো আপোনাৰ যদি লাগে তেতিয়াহ'লে তলত থকা নম্বৰ কিবা ইনফৰমেশ্যন সুধিব লগা থাকিলে সুধিব পাৰে। আৰু যদি দোকান ভিজিট কৰে, দোকান ভিজিট কৰিব পাৰে। এড্ৰেছটো আপোনালোকক দিছোঁৱেই।